নমস্কাৰ মোৰ নাম ৰেকিউ আফ্ৰিদি আপোনালোকে চাই আছে ৰেকিউ আফ্ৰিদি ইউটিউব চেনেল তো গাইজ অসম চৰকাৰ ফালৰ পৰা যেটো গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'বলৈ গৈ আছে সেপ্টেম্বৰ মাহত যেটো অলৰেডি ডেট ডিক্লেয়াৰ হৈ গল সকলোৱে গম পাইলে কেতিয়া এক্সাম আছে এতিয়া বৰ্তমান সময়ত যদি আপুনি অসম চৰকাৰ গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে যেটো এক্সাম হ'বলৈ গৈ আছে কিছুদিনৰ পিছতে এক্সাম অনুষ্ঠিত হ'ব যদি সেই পোষ্টত এপ্লাই কৰিছে তেনহলে হয়তো আপুনি বিপদত পৰিব পাৰে কিয় কৈছো নিশ্চয় জনাই আছো কাৰণ কিয় বৰ্তমান সময়ত তেওঁলোকৰ ফালৰ পৰা মানে এছএলআৰচি ফালৰ পৰা যোনে আমাৰ এক্সামটো পাতিব তেওঁলোকৰ ফালৰ পৰা এটা এছএমএছ পঠিয়া হৈছে কি এছএমএছ পঠাইছে মই নিশ্চয় আপোনালোকক জনাই আছো বা কিয় পঠাইছে কিয় বিপদত পৰিব পাৰে সকলোখিনি কথা ডিটেইলি কৈ আছো ভিডিওটো ভালদৰে চাবা তাৰ আগতে যদি আমাৰ চেনেলত প্ৰথমবাৰ ভিডিও চাইছা তেনহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে তো গাইজ বৰ্তমান সময়ত আপোনালোকে নিশ্চয় গম পাই যে আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ ডেট অলৰেডি ডিক্লেয়াৰ হৈ গল যেটো আমাৰ গ্ৰেড 3 পোষ্ট আছে তাৰ এক্সাম কেতিয়া পাতিব গ্ৰেড 4 এক্সাম কেতিয়া পাতিব সেইখিনি কথা বৰ্তমান সময়ত সকলোৱে গম পায় কিন্তু বৰ্তমান সময়ত আমাৰ মোবাইলত এটা এছএমএছ আহিছে যেটো এছএমএছত লিখা আছে যদিহে আপোনালোকে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে যদিহে আপোনালোকৰ কোৱালিফিকেশন বেছি আছে তেন্তে হলে আপোনাৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈ গৈছে তো আপোনালোকক মই এছএমএছ টো ফাৰ্স্ট অফ অল দেখাই লওঁ তো ইয়াতে আপোনালোকে দেখিব পাইছে এইটো হৈছে এছএমএছ এই এছএমএছ টো কিছু সংখ্যক লৰা ছোৱালী মোবাইলত আহিছে হয়তো সকলোৰে মোবাইলত আহা নাই সাকে কিন্তু এই এছএমএছ টো পঠাইছে এছএলআৰচি ফালৰ পৰা যিনে আমাৰ এক্সামটো কণ্ডাক্ট কৰিব তেওঁলোকৰ ফালৰ পৰা এছএমএছ টো পঠিয়া হৈছে আৰু তেওঁলোকে কৈছে যে যদিহে আপোনালোকে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিছে যদিহে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন আছে মানে যেহেতু আমাৰ যেটো গ্ৰেড 4 পোষ্ট আছে সেই গ্ৰেড 4 পোষ্টত যেটো এপ্লাই কৰা যেটো কোৱালিফিকেশন বিচাৰে মিনিমাম ধৰক 8 পাছৰ পৰা ধৰি আপুনি হাই সেকেন্ডাৰী লৈকে এপ্লাই কৰিব পাৰে ইয়াতে দুটা বিভাগ আছে এটা হৈছে 8 পাছ আৰু এটা হৈছে 10 পাছ 8 পাছে হওক বা 10 পাছে হওক তাত এপ্লাই কৰিবলৈ ম্যাক্সিমাম কোৱালিফিকেশন তেওঁলোকে কৈছে যে হাই সেকেন্ডাৰী পাছতকে বেছি আপোনাৰ কোৱালিফিকেশন হ'ব নালাগিব যদিহে বেছি কোৱালিফিকেশন হয় তেন্তে হলে আপোনালোকক এবাৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈ যাব ইয়াতে তোমালোকে ইয়াতে চোৱা ইয়াতে লিখাই আছে এটা পইণ্ট তেওঁলোকে লিখি দিছে your application is not accept for grade 4 post মানে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন একচেপ্ট নহব গ্ৰেড 4 পোষ্টৰ বাবে কাৰণ আপোনাৰ কোৱালিফিকেশনটো বেছি আছে এতিয়া যেহেতু আপোনালোকে অলৰেডি এপ্লাই কৰিলে যোৱাবাৰ এনেকে চাকৰি বহুতে পাইছে অলৰেডি চাকৰি হয়তো বহুতে কৰি আছে যোনে গ্ৰেজুৱেচনছ কৰিও গ্ৰেড 4 পোষ্টত অলৰেডি চাকৰি কৰি আছে এইবাৰ হয়তো হেতু নহব কাৰণ কিয় এইবাৰ যেহেতু বহুতো লৰা ছোৱালী এপ্লাই কৰিছে যদি আমি চাও এইবাৰ আপোনালোকে চাব পাৰিব যেটো গ্ৰেড 4 পোষ্টৰ যেটো মেট্ৰিক পাছ লেভেলৰ পোষ্ট আছে সেই পোষ্টটোতে কেৱল 8,27,130 জন ক্যান্ডিডেট এপ্লাই কৰিছে মেট্ৰিক পাছ পোষ্টত আৰু যেটো 8 পাছ পোষ্ট আছে হেতুত 5,52,000 দুজন ক্যান্ডিডেট এপ্লাই কৰিছে এই 8 পাছৰ পোষ্টত তো বহুত ক্যান্ডিডেট এপ্লাই কৰিছে সো সেই কাৰণে তেওঁলোকে ভালদৰে আমাৰ ডকুমেন্টছ বিলাক চাইছে আৰু কেনেকে গম পাইছে হয়তো আপুনি ভাবিছে যে কেনেকে হিহঁতে গম পাইছে কেনেকে গম পাইছে আপোনাৰ যিখন এমপ্লয়মেন্ট এক্সচেঞ্জৰ যিখন কাৰ্ডটো তাত যেটো কোৱালিফিকেশন আপোনালোকৰ ভৰুৱা আছিল সেইটো অনুসৰি তেওঁলোকে চাইছে যদি আপোনালোকৰ কোৱালিফিকেশনটো বিএ পাছ ভৰুৱা হৈছে যদি আপুনি গ্ৰেড 4 এপ্লাই কৰিছে তেনহলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈ যাব হয়তো এইবাৰ আপোনালোকৰ এডমিট কাৰ্ড নাহিব যোৱাবাৰ হেনেকুৱা হোৱা নাছিল যোৱাবাৰ চাকৰি পাইছিল বহুতে কিন্তু এইবাৰ হেতু নহব যদি আপোনাৰ কোৱালিফিকেশন হাই সেকেন্ডাৰীতকে বেছি আছে তেনহলে গ্ৰেড 4 পোষ্টত আপুনি চাকৰি কৰিব এইবাৰ নোৱাৰিব চিন্তা কৰিব নালাগে হয়তো আপোনাৰ এপ্লিকেশন ফৰ্মখন ৰিজেক্ট হৈ যাব একো বেলেগ প্ৰবলেম হয়তো এবাৰ নহব পাৰে যদি তাৰ পিছতো যদি আপুনি বেলেগ কিবা ইলিগেল কৰি পেলে গ্ৰেজুৱেচনছ আছে যদিহে আপোনালোকে গ্ৰেড 4 পোষ্টৰ ইন্টাৰভিউ বা এক্সামবোৰ দিয়ে হয়তো তেতিয়া প্ৰবলেম হ'ব পাৰে কিন্তু যদিহে আপোনালোকে নিদিয়ে তেনহলে প্ৰবলেম নহয় আৰু এতিয়া হয়তো বহুতে ক'ব যে আমি গ্ৰেড 4 পোষ্টত কিয় এপ্লাই কৰিব নোৱাৰো কাৰণ কিয় চাওক বহুতো এনেকুৱা দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে যিসকলে হাই সেকেন্ডাৰী পাছ কৰাৰ পিছত হয়তো তেওঁলোকে বিএ পাছ কৰিব নোৱাৰে ঘৰৰ ফাইনান্সিয়েল অৱস্থাটো বেয়া থাকে তেওঁলোকে বেছি পঢ়া-শুনা কৰিব নোৱাৰে সো সেই কাৰণে এতিয়া চাওক হেতু লৰাই যেটো লৰাই ঘৰৰ পঢ়া মানে অৱস্থা বেয়া কাৰণে তেওঁলোকে বেছি পঢ়া-শুনা কৰিব নোৱাৰিলে হাই সেকেন্ডাৰী লৈকে পঢ়িলে পঢ়াত ভাল আছিল তেওটো এটা চাকৰি পাব লাগিব নহয় জানো যদিহে এতিয়া হেতু লৰাৰ লগত আপুনি বিএ পাছ কৰা এমএ পাছ কৰা বা তাতকৈ বেছি কোৱালিফিকেশনৰ লৰাটাক একেলগে এক্সাম দিবলৈ দিয়া হয় অবভিয়াসলি যেটো বেছি কোৱালিফিকেশন আছে হিয়ে চাকৰিটো পাব সো সেই কাৰণে আপোনালোকে হাই সেকেন্ডাৰীতকে বেছি কোৱালিফিকেশন থকা লৰা ছোৱালীয়ে গ্ৰেড 4 পোষ্টত এপ্লাই কৰিব নোৱাৰিব বা এক্সাম দিব নোৱাৰিব বা চাকৰি লব এইবাৰ নোৱাৰিব যেহেতু আমাৰ মোবাইলবোৰত এছএমএছ আহিছে মই এছএমএছটো তোমালোকক দেখাই দিছো ইয়াতে চোৱা এইটো এছএমএছ তোমালোকৰ মোবাইলত আহিছে তো আপডেটটো হৈছে এইটোৱে আপোনালোকে ইমান চিন্তা কৰিব একচুয়ালি নালাগে তো আমাৰ টিমে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এক্সামৰ বাবে এটা কমপ্লিট কোৰ্স লৈ আহিছে যেটো কোৰ্সত আপোনালোকক প্ৰত্যেকটো সাবজেক্টৰ বিষয়ে ডিটেইলি নোট পাব অসমীয়া আৰু ইংলিশ মাধ্যমত উইথ আপোনালোকে তাতে এমসিকিউ বেস নোটও পাই যাব সকলোবোৰ আপোনালোকে তাতে পাই যাব তাৰ লগতে যেটো আমাৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম হ'ব তাৰ বাবে স্পেশালি নতুন সিলেবাসৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এখন ই-বুক বনাইছে আমাৰ টিমে তো সেইখন এজ এ ফ্ৰী হিচাপে আপোনালোকক দিয়া হ'ব তাতো প্ৰায় 600 মান পেজৰ এটা ই-বুক আপোনালোকক ফ্ৰীতে আপোনালোকক দিয়া হ'ব এই গুটেইখিনি কেৱল 399 এবাৰ আপোনালোকে চেক আউট কৰি চাব ভিডিওৰ ডেসক্ৰিপচনত মই লিংক দি দিছো তাত ক্লিক কৰি আপোনালোকে নিজে এবাৰ চাব পাৰিব ডেমো আছে ডেমোটো চাব পাৰিব যে কেনেকৈ লিখিছে হেতু চাব পাৰিব যদি ইন্টাৰেস্টেড হয় আপোনালোকে বাই কৰিব পাৰিব এই যিখিনি নোট আপোনালোকৰ এক্সামৰ বাবে বহু বেছি হেল্পফুল হ'ব বুলি মই ভাবো ঠিক আছে তো গাইজ যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ